মই ঘোড়া গাড়ী চলাই আমি ঘোড়া গাড়ী চলাওঁ। আমাৰ দুখীয়া মানুহ, আমি হাজিৰা কৰি খোৱা মানুহ, অলপ চলপ হাজিৰা কৰিলে আমাৰ পৰিয়ালটো নচলে। সেইকাৰণে আমি যেনেকৈ হওক ধাৰ থোক কৰি ঘোড়াটো কিনি পেলাই আমি গাড়ী মাৰি আছোঁ। আমাৰ এই গাড়ী নামাৰিলে আমাৰ নচলে আৰু আমাৰ পৰিয়ালকেইটা পুহিবৰ কাৰণে আমি ক'ত যাম? আমাৰ চাকৰি বাকৰি নাই, আমি একো নাপাওঁ, চৰকাৰৰ অনুদানো পোৱা নাই। আমি সেইকাৰণে ঘোড়া গাড়ী দি এতিয়া এইটো মালিকে কৈ পেলাই আমি কামতি কৰি পেলাই আমি ভাতাত আহিছোঁ। মালিকক কাকতি মিনতি কৰি আহিছে? আপোনাৰ নিজে আহিছে? আমি নিজে আহিছোঁ। আমি মালিকে কৈছে যে আমি হেৰি কৰিব নোৱাৰোঁ, কৈছে যে যি হয় আমাৰ হ'ব, আপোনালোকৰ প্ৰেছাৰ নপৰিলেতো হ'ল। এনেকৈ আহিছোঁ, আহি পেলাই গাড়ী চলাই আছোঁ। আমি অলপ চলপকৈ টানি আছোঁ। আমাৰ ঘৰাই যেখানি টানিব পাৰে তাতছে কমকৈ টানি আছোঁ আমি। কষ্ট নাপায় নেকি? কষ্ট সিমান দিয়া নাই। কষ্ট দিয়াতে ঘোড়াটো প্ৰেছাৰ বেছিকৈ পৰি গ'লে আৰু ঘোড়াটো ক্ষীণাই যাব। সেইকাৰণে আমি খুৱাই দুৱাই পেলাই মৰম কৰি পেলাই চলাই আছোঁ। কি কি খুৱাই? আমি খুৱাই আছোঁ গৰু মিঠাই, চাপৰ, অলপ ধানৰ মল আৰু আপোনাৰ এই ভিটামিন আৰু গৰু মিঠাই কৈছোঁ মাকৰ গুড়া চুৰা খুৱাওঁ আৰু আপোনালোকৰ ঔষধ পানী যেখানি লাগে চিকিৎসা কৰাতে সেইখানি কৰি পেলাই চলাই আছোঁ। সুন্দৰভাৱে ঘোড়াটো স্বাস্থ্যৱান কৰি ৰাখিছে? আমি স্বাস্থ্যৱান নাৰাখিলে ঘোড়াটো দুৰ্বল হ'লে কেনেকৈ গাড়ীখন টানিব? সেইকাৰণে আমি সেনেকৈ স্বাস্থ্যৱান মৰম কৰি পেলাই পুহি পেলাই হেৰি কৰি আছোঁ। বৰ্তমান সময় যিটো পৰিৱৰ্তন বা উন্নতৰ যুগ, এই যুগতো আজি ঘোড়া গাড়ী বহু জেগাত দেখিবলৈ পোৱা নাই। আপোনালোকে ইয়াত ঘোড়া প্ৰতিপালন কৰি আছে, গাড়ী চলাই আছে, কি ক'ব এই বিষয়ে? আমি তাৰমানে এই ঘোড়াটো আমাৰ চলাবই লাগিব, নহ'লে আমি নৰোঁ। সেয়া আমি হাজিৰা কৰিলে, দিনটো হাজিৰা কৰিলে কেইটকা পাম? আৰু বাৰিষা পৰিলেতো কাম বন নাথাকে। আমাৰ মাটি চাটি নাই, সেনেকৈ আৰু ঘোড়াটো কিনি পেলাই চলাই পেলাই মৰম কৰি পেলাই আমি চলাই আছোঁ। ঘোড়াৰ কোনো শাৰীৰিক কষ্ট নহয়, ইয়াক পৰিচৰ্যা কৰি ৰাখে? ঘোড়াক সিমান কষ্ট নেদিওঁ, ভালকৈ নিজৰ বুলি মৰম কৰি ভালকৈ চলাই আছোঁ যাতে ঘোড়াটো কষ্ট নাপায়। আপোনাৰ নাম? আমাৰ নাম আকবৰ আলী, ঘৰ ৰামদিয়া মেলপাৰা। ঘোড়া এটা পুহি আছোঁ। ঘোড়াটো পোৱাৰ কাৰণ হ'ল ঘোড়াটো নপলিয়ে তাৰমানে আমাৰ সংসাৰখন নচলে। সেইকাৰণে আমি ঘোড়াটো পুহি আছোঁ। হাজিৰা কৰি পেলাই আমাৰ নচলে। ভেটাত আহিছোঁ গাড়ীখন চলাবৰ কাৰণে। গাড়ীখন 2-3 মাহ ঘোড়াখন দি গাড়ী চলাওঁ, চলাই পেলাই আৰু 6-8 মাহ ঘৰত যাই পেলাই বহি খুৱাব লাগে আমাৰ ঘোড়াটো। ইমান ঘোড়াটোৱে কষ্ট নাপায়। নাই, কষ্ট নাপায়। যেখানি ঘোড়াৰ যেখানি শক্তি তাগত আছে, যেখানি বজাই দিব লগা হয়, আমি সেইখানি নিদিওঁ। আমাৰ নিজৰ বস্তু বুলি আমি কমকৈ লোৰ দিওঁ। কমকৈ লোৰ দি পেলাই আমি টানি থাকোঁ যাতে ঘোড়াটোৰ স্বাস্থ্য পাতি ঠিক থাকে, পূৰা টিপ টপ কৰি আমি নিজৰ বস্তু বুলি চলাব পাৰোঁ। খাদ্য পাতি ধুনীয়া দিওঁ আমি। বুট আছে, গুড় মিঠাই আছে, মল আছে, চাপৰ আছে, ঔষধ পানী যি লাগে আমি চব ট্ৰিটমেণ্ট দি পেলাই বস্তু কৰি চলাই আছোঁ। আমাৰ ঘৰ ৰামদিয়া মিলপাৰাত। নাই, আমাক সেইবিলাকে অত্যাচাৰ নাই। আমি নিজৰ বস্তু বুলি পুহি আছোঁ। ঘৰত এটা কুকুৰ পুহিলেতো তাৰ প্ৰতি আৰু মৰমটো থাকে না। তেনেহ'লে এইটো বস্তু দি আমি ইনকাম কৰি খাই আছোঁ। এইটোত যদি অত্যাচাৰ কৰোঁ আমি কেনেকৈ চলিম? আমাৰ ঘৰখনতো নচলে না।